আঘোণ মানে সোণোৱালী পথাৰ, আঘোণ মানে নখোৱাৰ আনন্দ। কাৰ্বি আংলঙৰ গ্ৰাম্য জীৱনৰ সমূহীয়া নখোৱা পৰ্ব। অসমৰ চহা জীৱনৰ অন্যতম অবিচ্ছেদ্য অংগ হৈছে নখোৱা। বাৰিষা অশেষ কষ্টৰ বিনিময়ত আঘোণৰ পথাৰৰ পৰা ঘৰলৈ সাদৰেৰে অনা ধান মুঠিৰ আৰম্ভ হয় পৰম্পৰাগত নখোৱা পৰ্ব। অসমৰ বিভিন্ন প্ৰান্তত অতি উলহ মালহেৰে বা ব্যক্তিগতভাৱে সমূহীয়াভাৱে আৰম্ভ হয় পৰম্পৰাগত নখোৱা উৎসৱ। অন্যান্য বৰ্ষসমূহৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে সমূহীয়া নখ খালে কাৰ্বি আংলং জিলা হাওৰা ঘাটৰ ৰাইজে। আৰু পৰম্পৰাগত ৰীতি নীতি অনুসৰি পথাৰৰ পৰা নখ লখিমী নামঘৰলৈ আনি আশীৰ্বাদ ল'লে ৰাইজে। আৰু এইদৰে তেওঁলোকে সমূহীয়াভাৱে নখোৱা উৎসৱ পালন কৰিছে কাৰ্বি আংলঙৰ ৰাইজে। যিটো প্ৰত্যেক বছৰে তেওঁলোকে উলহ মালহেৰে পালন কৰি আহিছে নখোৱা পৰ্ব। আৰু এইবাৰো ব্যতিক্ৰম নহয়, সম্পূৰ্ণ তেওঁলোকে উলহ মালহেৰে পালন কৰিছে নখোৱা পৰ্ব। এইবাৰ সেই উপলক্ষে আমাৰ নখোৱাই পাতিছে ইয়াত। মানে সমজুৱা মানে আমাৰ প্ৰায় 70-75 ঘৰমান মানুহ আছে। হয়, আমি সকলোৱে মিলা প্ৰীতি কৰি এইটো সাজ সদায় প্ৰতি বছৰে খাওঁ। আজি নখোৱাত মানে বিশেষভাৱে আছে প্ৰায় 10 কেজি ওজনৰ আমি 50 কেজিমান মাছ আনিছোঁ, ভকুৱা মাছ, ডাঙৰ লোকেল মাছ আমি। তাক আমি এইবাৰ মানে আগতে বিলাহীৰ লগত খাওঁ, এইবাৰ ৰাইজে বোলে নহয়, এইবাৰ আমি বোলে পিঁয়াজ আৰু আলু তাৰ লগত মানে বগা সৰিয়হ এই টাইপৰ মানে যিটো আমাৰ থলুৱা খাদ্য, সেইধৰণে আমাৰ মাছৰ এখন আঞ্জা থাকিব। তাৰপিছত ঔটেঙা আৰু এইটো আমাৰ মচুৰ দালি, তাৰপিছত কচু থাকিব তাত, তেনেকুৱা এখন মানে এবিধ তৰকাৰী বনাইছোঁ।